গৈছো পৰৱৰ্তী খবৰলৈ। ওদালগুৰিৰ বৰঙাজুলি সত্ৰত সত্ৰাধিকাৰৰ দায়িত্বত নিৰঞ্জন বড়ো জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী সত্ৰাধিকাৰ আৰু হৰে কৃষ্ণ মহন্ত আটাৰ মহাপ্ৰয়াণৰ পাছতেই নিৰঞ্জন বড়োক দায়িত্ব অৰ্পণ কৰা হৈছে। এয়া দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এয়া দৃশ্য যিহেতুকে বড়ো জনগোষ্ঠীৰ পৰা প্ৰথমগৰাকী সত্ৰাধিকাৰ দায়িত্ব অৰ্পণ কৰা হৈছে আৰু হৰে কৃষ্ণ আটাৰ মহাপ্ৰয়াণৰ পাছতেই ওদালগুৰিৰ বৰঙাজুলি সত্ৰত সত্ৰাধিকাৰৰ দায়িত্ব এতিয়াৰে পৰা নিৰঞ্জন বড়োৰ আৰু বড়ো জনগোষ্ঠীৰ পৰা এওঁ হৈছে প্ৰথমগৰাকী সত্ৰাধিকাৰ। 14 বছৰ ছমাহ নিবাসৰ স্থান সুন্দৰীদিয়া সত্ৰ আৰু এই সুন্দৰীদিয়া সত্ৰৰ পৰাই আমি আহিছোঁ। আমি সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ আৰু যিখন সত্ৰ মহাপুৰুষ মাধৱদেৱৰ সুহৃদ নাৰায়ণ দাস ঠাকুৰতা আৰু এই নাৰায়ণ দাস ঠাকুৰতাৰ বংশৰ আজি সাগৰ মহন্ত আৰু সুভদ্ৰা মহন্তৰ সুপুত্ৰ হৰে কৃষ্ণ মহন্ত বাপজনা সুদূৰ 16 বছৰতে সেই বৰপেটা অঞ্চলৰ পৰা যি মহন্ত বাপজনাই নবাৰাতিত জন্মগ্ৰহণ কৰিছিল। 16 বছৰ বয়সতে আহি এই অঞ্চলত তেওঁ বড়ো জনগোষ্ঠীৰ বিভিন্ন ভাষা ভাষীৰ লোকক এডাল সূতাৰে বান্ধি গুৰুজনাৰ যি এশৰণ নাম ধৰ্ম গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চানখাই, ভোটৰ দামোদৰ আদি কৰি তাৰাহাবক লগত লৈ যি এশৰণৰ নাম বস্তু প্ৰকাশ কৰিছিল বা প্ৰচাৰ কৰিছিল, তদ্ৰূপ স্বৰূপে এই মহন্ত বাপজনায়ো এই বৰঙাজুলি সত্ৰত একে লেঠাৰিতে থাকি বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লগত থাকি ইয়াত এই সত্ৰ স্থাপন কৰিছিল আৰু তেওঁ 33খন শাখা সত্ৰ ইয়াত গঢ়ি তুলিছে আৰু এই 33খন সত্ৰৰ বাপ বান্ধৱ আইন মাতৃসৱে লগ লাগি এটা বিৰাট পদক্ষেপ লোৱা বুলি আমি কৈছোঁ। কিয়নো ইয়াত বড়ো জনগোষ্ঠীৰ একজন বিশেষ ব্যক্তিক যিজনা ব্যক্তি 6 বছৰৰ পৰা মহন্ত বাপজনাৰ লগত এই 40 বছৰ বয়সলৈকে থাকি গুৰুজনাৰ যি এশৰণ নাম ধৰ্মৰ পথ লৈছে তেওঁ ইয়াতে আছে আৰু তেওঁকে আজি ইয়াত অভিষেক কাৰ্যসূচী কৰা হ'ব অলপ পিছতে আৰু এই পদক্ষেপ আমি খুব আনন্দ পাইছোঁ আৰু এইখিনি আমি ইয়াত সকলো আৰু ইয়াৰ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰিছে। এই ধৰণে গায়ন বায়নেৰে আদৰি অনা হৈছে বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী সত্ৰাধিকাৰক আৰু ওদালগুৰিৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ওদালগুৰিত এতিয়া মুখৰিত হৈ পৰিছে চৌদিশ, যিহেতুকে হৰে কৃষ্ণ মহন্ত আটাৰ মহাপ্ৰয়াণৰ পাছতে এতিয়াৰে পৰা ওদালগুৰিত নিযুক্তি দিয়া হৈছে এগৰাকী বড়ো সত্ৰাধিকাৰক আৰু ওদালগুৰিৰ বৰঙাজুলি সত্ৰৰ কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ আৰু হৰি নামেৰে এতিয়া মুখৰিত হৈ পৰিছে ওদালগুৰিৰ বৰঙাজুলি সত্ৰ।